सच्चिदानन्दरूपाय विश्वक्रियादिहेतवे तापत्रयोर्विनाशाय श्रीकृष्णाय वयं नमः। जन्माद्यस्य जन्मयादितरतं स्वार्थसुभिक्तः सुरा तेने ब्रह्मादिकवये मुह्यन्ति यत्सूरयः तेजोवारिणिदं यथा विनिमयो यत्र त्रिसर्गो निशा धर्मस्वेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मप्रोजितद्वैतहस्त्रपरममेव शरणं सतं वेदं वास्तवमत्र वस्तु शिवनं तापत्रयोन्मूलनम् श्रीमद्भागवते महामुनिकृते किंब परमेश्वरः सन्तुहितवरदाते तिथिभिः सुषुभिस्तक्षणा निगमकल्पतरोर्गर्लितं फलं सुखमुखालमृतं ददा संयुतं पीवत भगवतं रसमलयं मुहुरहुरसिका भुवि भावुका ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय। प्रथम द्वितीय स्कन्धे शरणदूताय तृतीय चतुर्थे जरं आधिरेख पंचमे षष्ठे सप्तमे अष्टमे परं पमाला जुगाला पंथ देखे नवम दफने एकादशे ललाट द्वादशे
মুন্দ হেন ভাগবতৰ মূৰ্তি তমাল হৃক বর্ণ শ্যাম লেবর ও হরি রাম 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 কৃষ্ণ। প্ৰভুসকল, আজি আমাৰ পৰম সৌভাগ্য যে আজি প্ৰায় 3 বছৰমানৰ মূৰত আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক দেখা পাইছোঁ। কলীয়া শ্ৰী শ্ৰী কলীয়া ঠাকুৰ সত্ৰত তাতে দেখা পাইছোঁ, তাৰপিছত আৰু লগ পোৱা হোৱা নাছিলে। আৰু আপোনালোকৰ দৰে সন্ত মহন্তসকলৰ যে নেকি দৰ্শন, এই দৰ্শনেই হ'ল শ্ৰেষ্ঠ। প্ৰভুসকল, আজি আপোনালোকৰ মাজৰ পৰা আজ্ঞা কৰিছে দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান সম্পৰ্কে চাব লাগে। গতিকে আমি তাতে কিনো কয় সেই সম্পৰ্কে আমি ইয়াত আলোচনা কৰি যাম। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়মৃত শ্ৰীমন্ত শ্ৰীমন্ত বহে ব্ৰহ্মাণ্ড ভেদি বহে ব্ৰহ্মাণ্ড ভেদি হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়মৃত শ্ৰীমন্ত গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ হরি নাম মূল হরি ভক্তি দানম জগতকম হরিরাপম কারকিন্দু হেনয় কৃপালু
নাহি নাহি আন বন্ধু হরি ভকতিরং তিরন্ত হাতং হংকরে জগত জুরি রাম নাম রত্ন বেদয়া জগতে রাম নাম রত্ন শ্রীমন্ত শঙ্করম হরি ভকতরম জানাবেন কল্পতরু তহন্ত প্ৰভুসকল, এতিয়া আপোনালোকৰ আজ্ঞা অনুসৰি দ্বাদশ স্কন্ধ দুলৰী পৰীক্ষিতৰ দ্বাৰা ব্ৰহ্মজ্ঞান লাভ এইখিনিৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ। কৃষ্ণ নিগদতি ভূত শুনিও নক যেন পঠাব পাছে এৰা মেটেক বচন বুলি ব্যাকভূত মন ভূঞা যে আছে হেৰা জগতকে যিটো কৃষ্ণময় দেখে ব্ৰহ্মময় বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখ প্ৰভুসকল, আজিৰ যি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আপোনালোকৰ কৃপাত প্ৰভু ভগৱন্তৰ অশেষ দয়াত
তৃতীয়বাৰৰ কাৰণে এই ভাগৱত ব্যাখ্যা অনুষ্ঠান ভাগ আৰু পাঠ অনুষ্ঠান ভাগ আগবঢ়াব লৈছোঁ। ইয়াতে কৈছে পৰীক্ষিতৰ দ্বাৰা ব্ৰহ্মজ্ঞান লাভ। পৰীক্ষিতৰ দ্বাৰা মানে ব্ৰহ্মজ্ঞান কেনেকৈ লাভ হয়? এই ভাগৱত কথা কাক কৈ আছিলে প্ৰভুসকল? এই ভাগৱত কথা কৈ আছিলে জম্বুদ্বীপৰ ৰজা অৰ্থাৎ 61 সম্ৰাট মহাৰাজ পৰীক্ষিতৰ আগত মহামুনীন্দ্ৰ মহন্ত শুকদেৱে কৈ আছিল। ৰজা পৰীক্ষিত আছিলে মৃত্যুমুখী লোক। ভাগৱতৰ মূল কথা, ৰজা পৰীক্ষিত আছিলে মৃত্যুমুখী লোক আৰু সেইজন মৃত্যুমুখী পৰীক্ষিতক ভাগৱত কথা শুনাইছে কোনে? শুকদেৱে। মহামুনি ব্যাসদেৱৰ সুযোগ্য পুত্ৰ মহামুনি মহন্ত শুকদেৱে এই ভাগৱত কথা কৈছে। এতিয়া প্ৰশ্ন হ'ল প্ৰভুসকল, ৰজা পৰীক্ষিত মৃত্যুমুখী লোক তাৰমানে আমি নমৰিম নেকি? আমাৰ কাৰণে নহয় নেকি? অৰ্থাৎ ৰজা পৰীক্ষিত যেনেদৰে মৃত্যুমুখী লোক আছিলে, আমিও ঠিক তেনেকুৱাকৈ মৃত্যুমুখী লোক। ৰজা পৰীক্ষিতে জানিছিলে যে তেওঁ অহা 7 দিনৰ ভিতৰত মৰিব। সেইটো তেওঁ জানিছিলে। পৰীক্ষিতৰ জীৱনৰ কাৰণে পৰম সৌভাগ্যৰ বিষয়টো হৈছে যে তেওঁ অহা 7 দিনত মৰিব। আমি নাজানো কোনটো 7 দিনত মৰিব। ৰজা পৰীক্ষিতৰ সেই 7টা দিনেই হয় আৰু আমাৰো সেই 7টা দিনেই হয়। কিন্তু ৰজা পৰীক্ষিতে জানিছিলে যে ধৰা হ'ল আজি দেওবাৰৰ পৰা আৰম্ভ কৰি অহা ৰবিবাৰে তেওঁ মৰিব। কিন্তু আমি নাজানো যে কোনটো ৰবিবাৰত মৰিম, কোনটো সোমবাৰত মৰিম, আমি নাজানো। সেইকাৰণে ৰজা পৰীক্ষিততকৈ আৰু এক চৰা হৈ আমি কি কৰিব লাগে? কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে। এই কৃষ্ণ কথা শ্ৰৱণ কৰিব পোৱাটো আমাৰ জীৱনৰ কাৰণে আটাইতকৈ ডাঙৰ সৌভাগ্য। আমিতো শ্ৰৱণ সদায় কৰি থাকোঁ, ঘৰৰ গৃহস্থীৰ গোটেইবিলাক শ্ৰৱণ কৰি থাকোঁ, শুনি থাকোঁ। ঘৰৰ যিবিলাক শুনিব নালাগে এইবিলাক কথা আমি দিনে ৰাতিয়ে শুনি থাকোঁ। কিন্তু ভাগৱত অনুষ্ঠানত যদি কিবা এটা অকণমান সময় হৈ যাবহে লাগে, আমাৰ শুনাৰ ধৈৰ্য নাই। আমাৰ চাহ খাওঁ খাওঁ লাগিব, তামোল খাওঁ খাওঁ লাগিব, বিভিন্ন প্ৰকাৰৰ খোৱা লোৱাত ব্যস্ত, যাৰ কাৰণে ভাগৱতে আমাক ক্ৰিয়া নকৰে। ভাগৱত পাঠৰ মাজত কেতিয়াও চাহ দিব নালাগে, মাজত। আৰু যদি কোনোবাই খাবই লাগে, যদি নাখালেই নহয়, তেতিয়াহ'লে তেওঁ উঠি গৈ নিজে নিজে মানে আয়োজক সমিতিৰ পৰা খুজি লৈ খাব লাগে। এইবোৰ নিয়ম। যি ৰজা পৰীক্ষিতে অকণমান পানী বিচাৰি নাপাই অভিশপ্ত হ'ব লগা হৈছিলে। ৰজা পৰীক্ষিত অভিশাপ কিয় পালে বাৰু? শ্ৰমিক মুনিক পানী খুজিলে, বোলে হে মুনিবৰ মোৰ বৰ পিয়া লাগিছে, অন্তৰ্কণ্ঠ উগাই গৈছে, মোক অকণমান পানী দিয়ক। এইবুলি কি কৰিলে? নিৰ্দয়া কৰিবলৈ যোৱা ৰজা পৰীক্ষিতে শ্ৰমিক মুনিৰ ওচৰত পানী বিচাৰিলে। আৰু শ্ৰমিক মুনিয়ে নিচাতেই ধ্যান ধৰি থকা বুলি ভাবি কি কৰিলে? মৰা সাপ এডাল ভেনুৰ আগেৰে আনি এনেকে ডিঙিত আঁৰি দিলে আৰু সেই সাপৰ কাৰণে অভিশাপ পাব লগা হ'ল ৰজা পৰীক্ষিতে। আৰু যি ৰজা পৰীক্ষিতে অকণমান পানীৰ কাৰণে অভিশাপ পাব লগা হৈছিলে, সেইজনে ৰজা পৰীক্ষিতে ভাগৱত শুনিলে 7 দিন 7 ৰাতি এটুপি পানীও নোখোৱা কৰিলে। আৰু আমি ভাগৱত শুনো কেনেকে? আমাৰ যদি আধা ঘণ্টা বা 1 ঘণ্টা কিবা কাৰণত হ'ল, আমি চাহ খাওঁ নে ভাত খাওঁ, বিভিন্ন প্ৰকাৰৰ খোৱা লোৱাত ব্যস্ত। মানে আমাৰ ইন্দ্ৰিয়বিলাকে বহিমুখীভাৱে এইবিলাক লৈ যায়। আৰু সেই এনেকে লৈ যোৱাৰ কাৰণে আমাক ভাগৱতে কি নকৰে? ক্ৰিয়া কৰাৰ ধৰণে এইটো আমাক ক্ৰিয়া নকৰে। প্ৰভুসকল, ভাগৱতৰ ওচৰত আহিলে আমি সদায় এইটো জানি ল'ব লাগিব, ইয়াৰ মাজত যাতে আমাৰ ইন্দ্ৰিয়বিলাকক যাতে আমি মানে অন্তৰ্মুখী, বহিৰ্মুখী নহয়। বহুমুখী কৰি ল'লে কি হ'ব? আমাৰ চাহ তামোল কিবা কিবি যাব। অন্তৰ্মুখী কৰি ল'লে কি হ'ব? আমি এইবিলাক যে ভাগৱতৰ মাজত কি কৈছে, কি ৰস দিছে, এই ৰসবিলাক আমি ল'ব লাগে। এই ৰসবিলাক কোনে ল'ব পাৰে? যি ৰসত চতুৰ লোকসকলেহে এই ৰসবিলাক ল'ব পাৰে। যি ৰসতেই চতুৰ নহয় বা ৰসজ্ঞ নহয়, তেওঁলোকে এই ভাগৱতৰ ৰসবিলাক আস্বাদন কৰিব নোৱাৰে। সেইকাৰণে কৈছে, এই সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত হুকম
মুখে কি ভূমিত ভৈলাবী ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে বিয়োগ ৰসয় পরম সন্তোষে বিয়োগ রসয় সকলো নিগম কল্পতৰু শাস্ত্ৰসমূহৰ ভিতৰত প্ৰভুসকল এই ভাগৱতে একমাত্ৰ শাস্ত্ৰ য'ত ৰস নিহিত হৈ আছে। ইয়াত আমাৰ জীৱনৰ সমূহ ৰস সমস্ত ৰসবিলাক আমাৰ ইয়াতে ভাগৱতত কি হৈ আছে নিহিত হৈ আছে। এই ৰসবিলাক কোনে ল'ব পাৰে? যি ৰসত চতুৰ বা ৰসজ্ঞ, এই ৰসজ্ঞ লোকসকলে এই ভাগৱতৰ ৰসবিলাক কি কৰিব পাৰে? আস্বাদন কৰিব পাৰে। যি ৰসত চতুৰ নহয় তেওঁ ইয়াত আহিলেও এইবিলাক কথা তেওঁ শুনি ল'ব নোৱাৰে। কামত ভুলে বিন্দালি বিন্ধি থাকিব, কেতিয়া যাওঁ লাগিব, মই নহা হ'লে হ'ল হয়, অলপ দেৰিকৈ আহিলেও হ'ল হয়, এনেকুৱা এটা ভাৱ আহি থাকিব। আৰু যদি তেওঁ ৰসত চতুৰ, যদি ভগৱন্তৰ ৰসে কৃপা আছে, তেতিয়াহ'লে এই ৰসবিলাকৰ দ্বাৰা তেওঁ জীৱনত আগুৱাই যাব পাৰিব ভক্তিৰ দিশে। গতিকে প্ৰভুসকল, সেইকাৰণে এই যে প্ৰথমতে যে আমি সংস্কৃত মাতিছিলো, নিগম কল্পতৰুৰ গৰ্হিতম ফলম শুক মুখাদমৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰহু ৰসিকা ভূতি ভাবুকা। এই ভাগৱতৰ ৰসবিলাক ভাবুক হৈ পান কৰা। ভাবেন লভতে জ্ঞানম ভাবেন লভতে সৰ্বম। ভাবিব পাৰিলেহে আমি এই জ্ঞানবিলাক লাভ কৰিব পাৰিম। যদি আমাৰ ভবাৰ যদি এইটো নাহিল, বুদ্ধিটোৱে যদি নাহিল আমি ভাবিবৰ কাৰণে, তেতিয়াহ'লে এইবিলাক যিমান শুনিলেও আমাক কি নকৰিব? ক্ৰিয়া নকৰিব। গতিকে প্ৰভুসকল, সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত শুকমুখে আহি ভূমিত পৰিলা। শুকমুখে আহি এই ভূমিত পৰাৰ পিছত ভাগৱত কি হৈ গৈছে? ফলৰ পৰা ৰস হৈ গ'ল। আগতেতো ভাগৱত ফল হৈ আছিলে প্ৰভুসকল, এটা এটা ফলৰ নিচিনা হৈ আছিলে, ৰসটো ওলোৱা নাছিলে। যেতিয়া মৃত্যুমুখী পৰীক্ষিতক এই ভাগৱতৰ কথাবিলাক ক'লে, কোৱাৰ লগে লগে শুকমুনিৰ নিচিনা এগৰাকী বক্তাৰ মুখেৰে যেতিয়া এই ভাগৱতৰ কথা নিগৰিবলৈ ধৰিলে, লগে লগে ভাগৱত ফলৰ পৰা ৰস হৈ গ'ল। ৰসত চতুৰ যিটো জন, যিয়ে নেকি ৰসত চতুৰ ৰসজ্ঞ, কৃষ্ণৰ চৰণত মন প্ৰাণ দি কি কৰা? এই ৰসবিলাক পান কৰা। গতিকে প্ৰভুসকল, এতিয়া ইয়াতে কৈছে নিগদতি সুত শুনিও সৌনক যেন কথা ভৈৰৱ আছে। এতিয়া সুতমুনিয়ে সৌনকাৰী ঋষিসকলৰ আগত কৈ আছে, মানে সুতমুনিয়ে পৰীক্ষিতৰ আগত কেনেকৈ ভাগৱত কথা কৈ আছিল, এই কথা সুতমুনিয়ে নমিকাৰণ্যত সৌনকাৰী কৰি মহাজ্ঞানী ঋষিসকলৰ আগত এই ভাগৱত কথা কৈ আছিল। প্ৰথম স্কন্ধতে আছে যে ভাগৱত কথা কি কৰিছিলে? শুকমুনিয়ে যেতিয়া পৰীক্ষিতৰ আগত ভাগৱত কথা কৈ আছিলে, তেতিয়া লক্ষ্য কৰি আছে এজন গুৰুৱে মুখ চালে চিনি পায় কোনে ভাগৱত ভালকৈ শুনি আছে আৰু কোনে শুনা নাই। একদম পিছত পিনে বহি আছিল এজন, মানে জাতিক নিজ বুলি, নিজ জাতি উচ্চ জাতি এইবিলাক তেতিয়া আছিলে। এই নিজ বুলি পেলাই যিজন আছিলে সুত, এই সুত মুনিয়ে কি কৰি আছিলে? তেওঁ একদম পিছৰ পৰা শুনি আছিলে ভাগৱতৰ কথাবিলাক। আৰু তেতিয়া শুকমুনিয়ে কি কৰিলে? যোৱাৰ সময়ত আশীৰ্বাদ দিলে, হে সুত তুমি আহা, মই তোমাক আশীৰ্বাদ কৰিছো, যদি ইয়াৰ পিছত কেতিয়াবা যদি কোনোবাই ভাগৱত কথা শুনিব খোজে তেতিয়াহ'লে তুমি শুনাবা। তেওঁ জানেই বাকীবিলাকে বুজি পোৱা নাই, কেৱল পৰীক্ষিতে মুক্তি পালে, বাকীবিলাকে কিয় নাপালে? বাকীবিলাকে মুক্তি নোপোৱাৰ কাৰণটো হ'ল পৰীক্ষিত হৈ কৈছে আমাকতো পোৱা নাই। এই ভাগৱত কথা পৰীক্ষিত হৈ কৈছে আমাকতো পোৱা নাই, এইটো কাৰণে। আৰু সুতমুনিয়ে পিছপিনে বহি আছে, আৰু পিছপিনে বহি থকা সুতমুনিক আশীৰ্বাদ দি থৈ গ'ল। আৰু সেইজন সুতমুনিয়ে এতিয়া সৌনকাৰী ঋষিসকলৰ আগত কৈছে যেন কথা ভৈৰৱ আছে। ইয়াৰ পিছত কি কথা হ'ল শুনা। ইয়াৰ আগত কৃষ্ণৰ যদুকুল ধ্বংসৰ কথাবিলাক কৈ থৈ গ'ল একাদশ স্কন্ধত।
দ্বাদশ স্কন্ধৰ আৰম্ভণিতে কৈ থৈ গ'ল যে কলিযুগৰ যিবিলাক প্ৰভাৱ পৰিব, কলিযুগৰ কি প্ৰভাৱ এই ইয়াৰ আগৰখিনিত আছে। কলিযুগৰ মানুহৰ কি প্ৰভাৱ হ'ব, ভক্তিৰ দিশত যে একেবাৰে নগণ্য হ'ব, ভক্তিৰ দিশত যে আত্মবঢ়া হ'ব, মানুহে যে কেৱল নিজক লৈ ব্যস্ত থকা হ'ব, গোটেই যিমান যি ক'ব লগা আছে এই দ্বাদশ স্কন্ধৰ আৰম্ভণিতে কৈ গৈছে কলি ধৰ্ম সম্পৰ্কে। গতিকে এই কথাবিলাক দি থৈ গৈছে। এতিয়া ইয়াৰ পিছত এতিয়া কৈছে এতেক বচন বুলি ব্যাসভূত মৌন হোৱা যেবে আছে। ব্যাসভূত শুকমুনিয়ে মৌন হৈ আছে। জগতকে যিটো কৃষ্ণময় দেখে ব্ৰহ্মময় মহামুনি, যি মহামুনি শুকদেৱে গোটেই জগতখন কেৱল কৃষ্ণময় দেখা পায়, চবৰ ভিতৰত কেৱল কি দেখা পায়, কৃষ্ণ দেখা পায়। আৰু এইটোৱেই প্ৰৱৰ্তন, এই হ'ল ব্ৰহ্ম জ্ঞান। আমি যদি সকলোৰে ভিতৰত যদি কৃষ্ণক দেখা পাওঁ, এই হ'ল আমাৰ শ্ৰেষ্ঠ জ্ঞান, ইয়াতকৈ আৰু জ্ঞান নাই। আমি সকলো মানুহ, সকলো জীৱ জন্তু, কীট পতংগৰ ভিতৰত আমি কি দেখা পাব লাগিব, ঈশ্বৰক দেখা পাব লাগিব। আমি দেখাজনৰ ভিতৰতে যদি আমি কৃষ্ণক নেদেখো, দেখাজনৰ ভিতৰতে যদি আমি ৰামক নেদেখো, দেখা ভকতজন আহিছে য'তে বহে ত'তে বহক, য'ৰে ভকত ত'তে বহক, এইবুলি যদি আমি ভাবি থাকো, তেতিয়াহ'লে তুমি নেদেখাজনক ভক্তি কৰাৰো অধিকাৰ। আমাৰ মহাপুৰুষে দি কৈছে গুৰুদেৱ নাম ভকত এই চাৰিটা বস্তু অংগাংগীভাৱে জড়িত, মানে এটা এৰি আনটো নহয়। যেনেকুৱাকে আমাৰ হাতখন বাদ দি আমাৰ দেহাটো সম্পূৰ্ণ নহয়, ভৰিখন বাদ দি এটা দেহা পূৰ্ণাংগ যেনেকে নহয়, ঠিক তেনেকৈ অংগাংগীভাৱে জড়িত ধৰ্ম কৰিব লাগিলে গুৰু দেৱ নাম ভকত এই চাৰিটা বস্তু অংগাংগীভাৱে জড়িত, এটাক বাদ দি এটাটো নহয়। গতিকে আমি দেখা ভকত এজন আহিছে আমাৰ গৃহত, ভকতজনক যদি আমি কৃষ্ণ বুলি ক'বৰ কাৰণে যদি দুই হাত উঠে, এবাৰ যদি এতিয়া সত্ৰত আহিছে বোলে আহক বা কৃষ্ণক বহক, যদি আমি তেওঁ কৃষ্ণ নবলো, যদি আমি ৰাম বুলিবৰ কাৰণে নোৱাৰো, এই য'ৰ পৰা আহিছে ততে বহি থাকক কিন্তু যায়, এনেকুৱা ধৰণৰ যদি চিন্তা হয়, তেতিয়াহ'লে তুমি দেখাজনকে যদি ভক্তি কৰা নাই, তুমি দেখা ভকতজনকে যদি তুমি ৰাম বোলা নাই, নেদেখাজনক তুমি কেনেদৰে ভক্তি কৰিবা? গতিকে ভাগৱতে আমাক এইটো দিছে। ভাগৱত মানে এনেকুৱা নহয় প্ৰৱৰ্তন মই ধুনীয়াকৈ ৰঙা কাপোৰ এখনেৰে মেৰিয়াই ৰাখিলো, বহুত দিনৰ মূৰত আকৌ এদিন চাম, কোনোবা এজন বিশেষ মানুহৰ দ্বাৰা এনেকৈ চাম, এইটো নহয়। ভাগৱত আমি অধ্যয়নৰ কাৰণে নিজেতো ঘৰত যেনেকে এনেকে আমি চাব পাৰোঁ, কিন্তু সমূহীয়া নীতি নিয়মৰ মাজত আমি বেশ পোছাক পৰিধান কৰি চাকি ধূপ জ্বলাই তেনেকুৱাকৈ চাব লাগিব। ভাগৱত তেনেকুৱা নহয়। বহুতে ভাগৱতখন ধুনীয়াকৈ কাপোৰ মেৰিয়াই, কিছুমানে ৰঙা কাপোৰ মেৰিয়াই, বগা কাপোৰ মেৰিয়াই ধুনীয়াকৈ ধূপ ধূনা দি থাকে, এইটো নহয়। ভাগৱত ভাগ আমি পঢ়িব লাগিব, কি কৈছে ইয়াতে। জীৱনৰ এনেকুৱা মূল্যৱান কথা আছে ভাগৱতৰ মাজত, যি ভাগৱত কথা শুনিলে ইয়াত মানে বেলেগ কথাত আৰু ৰসেই নাপাব। জীৱনৰ বাকী কথা, জীৱনৰ বাকী কোনো কথাতেই ৰস নোপোৱা হৈ যাব যদি ভাগৱতৰ কথা যদি শুনাৰ দৰে যদি কোনোবাই শুনিব পাৰে। এই এদিন দুদিন নহয়, শুনি থাকিব লাগিব। আজিকালি কিমান সুবিধা, মোবাইলত শুনিব পাৰে, কিমান আজিকালি কোৱা মানুহ আছে কিন্তু শুনা মানুহ বহুত কম। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব, এই ভাগৱতৰ কথাবিলাক আমি যদি ল'ব পাৰোঁ, তেতিয়া আমাৰ জীৱনত এইবিলাক কথা ক্ৰিয়া কৰিব। অন্যথা ভাগৱত যদি আমি বান্ধি আমি নাচাওঁ, আমি চুব নাপায়, লাৰিব নাপায়, বোলে আইসকলে লাৰিব নাপায়, সৰু বাচ্চা এজন আহিছে বোলে তুমি লাৰিব নাপায়, এনেকৈ নক'ব, এইটোহে নাপায়, তেনেকৈ কোৱাটোহে নাপায়। আমি সকলোৱে ভাগৱত পঢ়া চোৱাৰ অধিকাৰ আছে। আৰু ভাগৱত পাঠ ব্যাখ্যা কোনে কৰিব পাৰে, যিয়ে নেকি ভজন লৈছে, শৰণ লৈছে, বিশেষকৈ তেওঁ মাছ মাংস নোখোৱা হ'ব লাগিব, তেনেকুৱা ধৰণৰ ব্যক্তিয়ে ভাগৱত পাঠ ব্যাখ্যা চববিলাক কৰিব পাৰে। এতিয়া কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানি মুখত শুনি। এতিয়া এই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তেওঁৰ মুখৰ পৰা কোনে শুনি আছে, অৰ্থাৎ শুকদেৱৰ মুখৰ পৰা ৰজা পৰীক্ষিতে এই ভাগৱত কথাবিলাক শুনি আছে। হৰিৰ মনৰ মল দূৰ ভৈল, গুচিল মোহ আন্ধাৰ
পরম ঈশ্বর প্রকাশ ভৈলন্ত ইয়াত ইয়াকি রাজার এরাম দ্রব ভৈলা চিত্ত তনুরু মানসিত জরে নয় আনন্দে মগন ভৈলক দুঃখন পরিলন্ত থির হৰিৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ। যদি কোনোবাই ভাগৱতৰ ৰসবিলাক ঠিকে আস্বাদন কৰিব পাৰে তেওঁ শৰীৰৰ মলো গুচিব আৰু মনৰ মলো গুচিব। এতিয়াতো শৰীৰৰ মল গুচোৱাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ ফেচ ৱাছ বডি লোচন শ্যাম্পু চাবোন বিভিন্ন প্ৰকাৰৰ ওলাল শৰীৰৰ মল গুচাৰ কাৰণে। কিন্তু মলৰ মলটো কেনেকৈ গুচিব? এতিয়া মনৰ মলটো আমাৰ ভিতৰৰ মনৰ মলটো গুচিবৰ কাৰণে কি কৰিব লাগিব? এটাই উপায় আছে, তুমি কৃষ্ণ কথা যিমান পাৰা শুনিব লাগিব। শুনি তুমি ৰাম নাম কৃষ্ণ নাম বা গুৰুৰ মাধ্যমত যি নাম প্ৰাপ্ত হৈছে যদি কোনোবাই শৰণ ল'ব এতিয়াও বাকী আছে তেতিয়াহ'লে শৰণ নল'লেও অন্তত ৰাম নাম কৃষ্ণ নাম হৰি গোবিন্দ যি নাম ভাল লাগে খালি নাম ল, নামেহে তোৰাব। নামৰ বাহিৰে কোনেও একো কৰি দিব নামে ভাল। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াতে কৈছে শৰীৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ। ৰজা পৰীক্ষিত ভাগৱত শুনি শুনি মাত্ৰ 7 দিন 7 ৰাতি শুনিছে। পৰীক্ষিতৰ বোলে শৰীৰৰ মলো গুচি গ'ল আৰু মনৰ মলো গুচি গ'ল। আৰু আমি 7 দিন নহয় বহুত দিন এনেকুৱা গুচি গৈছে আমাৰ মনৰ মলো গুচি নাযায়, শৰীৰৰ মলো নুগুচে। কাৰণ কি? তাৰমানে আমি শুনাৰ দৰে আমি শুনা আমি এনে ভাগৱত পাঠ আৰু পাতিছে আৰু নগলে নহয় যাওঁ আৰু ৰাইজৰ হেৰিত নগলেও বেয়া পায় যেতিয়া মাতিছে যেতিয়া এনেই আৰু ৰাখি দিওঁ আৰু কথাটো এইটোৱে কথা। আমাৰ মানুহে পাৰিলে এনেই পাব লাগে, এনেই লাগে। বহি থাকিলেই টকা পইচা লাগে পাৰিলে, বহি থাকিলেই পাৰিলে ধৰ্ম হ'ব লাগে, নিজে কৰিব নোখোজে। আমাৰ আটাইতকৈ দুৰ্ভাগ্যৰ কাৰণটোৱেই হ'ল মানুহৰ দুৰ্ভাগ্যৰ কাৰণটো কি? যে আমি নিজে কৰিব নিবিচাৰো। আমাক কোনোবাই এনে যদি কোনোবাই দিয়ে, কোনোবাই যদি অকণমান পানী মাৰি পেলাই যদি অলপ শান্তি কৰি দিয়ে এই পানীখিনিত মানুহৰ খুব বিশ্বাস, মানুহৰ নামত বিশ্বাস নাই। কোনোবাই যদি অকণমান গিলাচ এটাত যদি পানী লৈ মাৰি দিছে এইটো খুব বিশ্বাস। ওম পবিত্ৰ হওঁ পবিত্ৰ বা সৰ্বাৱস্থান দতুতি বা ইহ স্মৰে পুণ্ডৰীকাক্ষং সৌভাগ্যভন্তৰং সুচি। এই বুলি যদি কোনোবাই পানী মাৰি দিয়ে জৰা বুটা পানী এইটোত মানুহৰ খুব বিশ্বাস বা মই অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গ'ল, মই একো কৰিব নালাগে, পাৰিলে ধূপ ধূনাও দিব নালাগে, একো কৰিব নালাগে, পানী মাৰি দিলে পানীতে ব্যস্ত মানুহে। এনেকুৱা দুৰ্ভাগ্য হৈছে পাৰিছে কৃষ্ণ। এতিয়া পানী মাৰি দেৱে কি কৈছিলে? ওম পবিত্ৰ হওঁ পবিত্ৰ বা তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা সৰ্বাৱস্থান গতুতি বা তুমি যি অৱস্থাতেই নাথাকা কিয় ইহ স্মৰে পুণ্ডৰীকাক্ষ তুমি পুণ্ডৰীকাক্ষ প্ৰভু ভগৱন্ত কৃষ্ণক স্মৰণ কৰা সৌভাগ্যভন্তৰং সুচি। তেতিয়াহে তুমি বাহিৰে ভিতৰে খুচি হবা, নহ'লে তোমাক পানী মাৰি কোনোবাই খুচি কৰিব পাৰে? পানী মাৰি কোনেও কাকো খুচি কৰিব নোৱাৰে। দেৱে পানী মাৰি এইটোৱেই কৈছিলে যে তুমি অপবিত্ৰ হলেও পবিত্ৰ হলেও তুমি কৃষ্ণ নাম লোৱা, ৰাম নাম লোৱা। ৰাম নাম ললেহে গোটেইবিলাক হ'ব, ৰাম নাম নললে একোৱেই নহয়। গতিকে ৰাম নাম কৃষ্ণ নাম যিমান ল'ব সিমানেই আমাৰ ভিতৰৰ পৰা বাহিৰলৈ পবিত্ৰ হৈ যাব, অন্যথা এইটো নহ'ব। সেইকাৰণে কৈছে হে ৰাম নাম কি মধু
মধুময় হরি নাম মন প্রাণ করে চুরে মন প্রাণ করে হে রাম নাম কি মধু প্রভুর নাম কি মধু ও মধুময় হরি নাম মন প্রাণ করে জোরে মন প্রাণ করে হে হরি হে রাম নাম কি মধু ও প্রভুর নাম কি মধু ও মধুময় হরি নাম মন প্রাণ করে মন প্রাণ করে শ্রীরাম নাম ভকত জনর মহাধন গিয়া বিক্ত সংসার সাগর তাহার দুর্গপার সংসার সাগর তাহার দুর্গপার শ্রীরাম নাম নিশ্চিত হে রাম নাম কি মধু প্রভুর নাম কি মধু ও মধুময় হরি নাম মন প্রাণ করে মন প্রাণ করে হে হরি অঞ্চিত পাতে অনেক জন্মরাম বঞ্চিত পাতে স্মরণে হরে নিক্ষেপ হে রাম নাম কি মধু প্রভুর নাম কি মধু ও মধুময় হরি নাম মন প্রাণ করে জোরে মন প্রাণ করে জোরে মন প্রাণ করে কৃষ্ণ এতিয়া আমাৰ মন প্ৰাণ জোৰ পৰিছে নে নাই পৰা মই নিজকে প্ৰশ্ন কৰিব লাগে এই যে ভাগৱত কথা শুনিলো যিখিনি সময় আমাৰ মন প্ৰাণ জোৰ পৰিছে নে নাই পৰা যদি পৰিছে তেতিয়াহ'লে ভাবি ল'ব যে ঈশ্বৰৰ অশেষ কৃপা আছে ঈশ্বৰৰ অশেষ কৃপাৰ ফলত মন প্ৰাণ জোৰ হৈ গৈছে
যে যিমান সংসাৰৰ যিমানেই জ্বালা নাথাকক কিয় ভাগৱত অনুষ্ঠানত যদি বহাৰ দৰে যদি বহিব পাৰে, যদি ভাৱ আনাৰ দৰে যদি আনি যদি বহিব পাৰে, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ কি কৰিব, ইয়াত বহি তেওঁ সুখ আৰু আনন্দ এই দুয়োটাই প্ৰাপ্তি হ'ব। যদি তেওঁ ইয়াতে বহি সুখো পোৱা নাই আনন্দও পোৱা নাই, তেতিয়াহ'লে ভাবি ল'ব যে তেওঁ নিশ্চয় কৰবাত নহয় কৰবাত এটা কৰ্মত খেলি মেলি হৈ আছে, কিবা নহয় কিবা এটা তেওঁৰ অপৰাধ হৈ আছে। এই অপৰাধটো নোহোৱা কৰিবৰ কাৰণে ঈশ্বৰক চিন্তা কৰিব, এইটো নিশ্চয় নোহোৱা হৈ যাব। গতিকে সেইকাৰণে প্ৰভুসকল ৰাম নাম কৃষ্ণ নাম ইয়াত এইটোৱেই হ'ল মেইন। এই যে ভাগৱত পঢ়ি আছো ইয়াৰ মূল বস্তুৱে হৈছে ৰাম নাম কৃষ্ণ নাম। যোনে যিমানখিনি ল'ব পাৰিব সিমানখিনি তেওঁ আগুৱাব পাৰিব। কিন্তু সেইকাৰণে মানুহে নামত বিশ্বাস কৰিব মানে লাগে, পানী বা তাবিজ জাপ এইবিলাকত বেছি বিশ্বাস কৰিব। কিন্তু মানুহৰ ওলোটাটো আজিকালি মানুহে বেছিকে জাপ, কোনোবা যদি কবিৰাজে যদি এডাল জাপ দিছে, কোনোবাই যদি তাবিজ এটা দিছে, তাবিজত খুব বিশ্বাস, মানুহৰ নামত বিশ্বাস নাই। এই হ'ল আটাইতকৈ দুৰ্ভাগ্য। গতিকে আমি যদি বিভিন্ন প্ৰকাৰৰ আজিকালি এতিয়া ওলাইছে মোবাইলত বহুত দি থাকে এইটো যে বাস্তু শাস্ত্ৰ বুলি এটা বস্তু ওলাইছে। বাস্তু মানুহে এনেকুৱাকৈ মানা হৈছে বাস্তু শাস্ত্ৰ, সেইটো আমি এতিয়া কৈছো ইয়াৰ আপোনাৰ পৰা যাৰ বাস্তৱ ঠিক নাই তেওঁ বাস্তুৱে একো কৰি দিব নোৱাৰে, যাৰ বাস্তৱটো ঠিক নাই। আৰু এজন ভকতৰ কাৰণে বাস্তু মনাৰ কোনো প্ৰয়োজনে নাই, এজন ভকতৰ কাৰণে তাবিজ লোৱা জাপ লোৱাৰ কোনো প্ৰয়োজনে নাই। যদি তেওঁ নাম লয়, ঠিকে ঠিকে যদি গুৰু সেৱা কৰে, পুৱা সন্ধ্যা যদি তেওঁ গুৰু সেৱা কৰে, যদি ভকতৰ প্ৰতি শ্ৰদ্ধা ৰাখে, গুৰু ভগৱানক যদি তেওঁ শ্ৰদ্ধা ৰাখে, তেতিয়াহ'লে তেওঁৰ আৰু কোনো ধৰণৰ তাপ এই তাবিজ জাপ এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰয়োজন নাই। যিটো জনে শুদ্ধভাৱে হৰিৰ কীৰ্তন কৰে, হৰিক পুহিত কৰি আছে, হৰিৰ কৃপাত কিন্তু বিঘ্নিৰ মুণ্ডত হৰি দিয়া হৰি গুণ গাই আছে। কোনে? ভকতে নাচিব পাৰে। ভকতে বিঘ্নিৰ মুণ্ডত হৰি থৈ হৰি গুণ গাই নাচিব পাৰে। ভকতে কেতিয়াও ৰাহু কেতুৰ পূজা কৰিব নাযায়। একম এবা দ্বিতীয় কম এজনেই পূজা কৰিব লাগে। 12 মাহত 13টা যদি পূজা কৰি থকা যায় তাৰ ফল নধৰে। ওলাব এইবিলাক কথা ওলাব। একম এবা দ্বিতীয় কম এজনৰ ওচৰতে যাব লাগে। আপোনালোকে জানে এই আমাৰ ভক্তৰ নাম হ'ল ৰঘুনাথ। ৰঘুনাথ প্ৰভু ৰাম। ৰাৱণৰ কি দশা হৈছিলে? ৰাৱণৰ ওপৰত সমস্ত গ্ৰহ নক্ষত্ৰ চববিলাক কি হৈ আছে? ৰাৱণৰ ওপৰত সন্তুষ্ট হৈ আছে। ৰাৱণে যদি কয় এই শনি তই এইপিনে যা, এইপিনে বুলি ক'লে এইপিনে গুচি যায় শনি, ৰাহু কেতু এইবিলাকতো একো বস্তুৱেই নহয় ৰাৱণৰ কাৰণে। ৰাৱণৰ কাৰণে এইবিলাক একোৱেই নহয়। ৰাৱণৰ ঘৰত স্বয়ং লংকাত আহি স্বয়ং সদায় শিৱই মানে প্ৰসাদ ল'ব আহিব লাগে, পূজা ল'ব আহিব লাগে সদায় শিৱই, কাৰণ তেওঁ শিৱ ভক্ত আছিলে। আৰু ব্ৰহ্মাই তেওঁ বেদ পাঠ কৰিব আহিব লাগে। যদি ব্ৰহ্মা যদি অহাত অকণমান দেৰি হয় ৰাৱণে গালি দিয়ে। ৰাৱণৰ ওপৰত সমস্ত দেৱ দেৱী দেৱতা সন্তুষ্ট, কিন্তু এজন অসন্তুষ্ট। কোন? ৰঘুনাথ অসন্তুষ্ট, ৰাম অসন্তুষ্ট। যদি আপোনাৰ মোৰ জীৱনত সমস্ত গ্ৰহ পুচি কৰিলো, শনি পূজা কৰিলো, গ্ৰহৰ ৰাহু কেতু চব পূজা কৰিলো, যদি আমি ঈশ্বৰে পূজা নকৰিলো, কৃষ্ণক ৰামক যদি পূজা নকৰিলো, চব নিষ্ফল, একো কৰি দিব নোৱাৰে। ৰাৱণৰ ওপৰত সমস্ত দেৱ দেৱী দেৱতা চব সন্তুষ্ট, কিন্তু এজন সন্তুষ্ট নাছিলে, হ'ল ৰাম। প্ৰভু ৰাম সন্তুষ্ট নোহোৱাৰ কাৰণে ৰাৱণৰ সোণৰ লংকা ছাৰ খাৰ হৈ গ'ল। আৰু আমাৰ জীৱনত যদি আমি চবকে সন্তুষ্ট কৰিছো, আমি পুত্ৰ পৰিবাৰ চবকে সন্তুষ্ট কৰিছো, বোলে শনিবাৰে আমি শনিৰ ওচৰত গৈছো, আকৌ এটা সোমবাৰত আমি বেলেগ এটা দেৱতাৰ ওচৰত গৈছো, মঙলবাৰে বেলেগ এটা কৰিছো, এইটো নহয়। এইটো কৰিলে আমাৰ ভক্তিটো নহ'ল। উদাহৰণ দি কৈ আছো বুজি পোৱাৰ কাৰণে। ধৰা হ'ল এজন গৃহস্থৰ ঘৰত, এঘৰ গৃহস্থৰ আহিছে এটা কুকুৰ আহিছে। ক'ৰ পৰা আহিছে? কুকুৰটোৱে পদূলিৰ মূৰত ৰৈ আছে, কিন্তু কুকুৰটোৱে এসপ্তাহমান ধৰি সেই গৃহস্থৰ বাটতে ৰৈ আছে, এটা ক'তো নাযায়। সেই গৃহস্থক পহৰা দি আছে ধুনীয়াকৈ। গৃহস্থৰ দুদিনমান, এদিন নিদিয়ে, দুদিন নিদিয়ে, 3 দিন পিছত কি হ'ব গৃহস্থৰ? বোলে নাই নাই, কুকুৰটোক মই ভাত দিব লাগিব। যদি নিদিওঁ সি লঘোণত থাকিব। যদি কিবা কাৰণত ৰান্ধনী ঘৰত যদি তলাটো মাৰিও আহে, তেতিয়াহ'লে কি কৰিব? আকৌ তলাটো খুলি
কুকুৰটোক ভাত দিবৰ কাৰণে যাব। কিয় যাব? কাৰণ বেচেৰা ই আৰু ক'তো নাখায়, আমাৰ ঘৰতে খায়। ঠিক তেনেকুৱা আপুনি যদি প্ৰভু ৰামৰ ওচৰত যদি শৰণ লয়, ভগৱন্ত পুৰুষৰ ওচৰত যদি আপুনি শৰণ লয়, এজনৰ ওচৰতে যদি যি বিচাৰিব লাগে তাকে বিচাৰে, হে ভগৱান তুমিতো জানাই মোৰ জীৱনত কি লাগে কি নালাগে, এনেকে যদি আত্মসমৰ্পণ কৰি শৰণ লোৱা যায়, তেতিয়াহ'লে দেখিব যে তেওঁৱেই চব দিব। মই এনেই ক'ব লাগে কাৰণে কোৱা নাই ক'ব লাগে, এইখন আপোনাৰ পৰা মই এনেই ক'ব লাগে কাৰণে কোৱা নাই, জীৱনৰ একদম বাস্তৱ সত্যতাৰ পৰা মই কৈ আছো, প্ৰেক্টিকেলৰ পৰা এনেই কোৱা নাই। আপুনি এজনৰ ওচৰতে শৰণাপন্ন হওক। বাৰ বাৰ নামঘৰত মানে কিছুমানৰ নামঘৰত গৈ দেখা পাওঁ ইয়াতে বোলে এইটো দেৱতা সেইটো দেৱী, এনেকুৱা বিভিন্ন প্ৰকাৰ এজনৰ ওপৰত কিয় ভৰসা নাই? এজনৰ ওপৰত ভৰসা কৰক। কোনেও বেয়া নাপায়, কোনো দেৱ দেৱীয়ে বেয়া নাপায়। যেনেকৈ ইয়াতে যদি আমাৰ ইয়াতে যদি স্বয়ং মুখ্যমন্ত্ৰী যদি আহে, ইয়াতে কি কৰিব? সমস্তবিলাক ইয়াৰে যিবিলাক চেয়াৰমেন থাকে, যিমান যি নহওক চববিলাক ইয়াতে আহিব, তেওঁলোকক সম্বৰ্ধনাও দিব নালাগে। ঠিক তেনেকুৱাকে যদি আপুনি প্ৰকৃত এজন ঈশ্বৰক যদি ভজনা কৰে, এক ঈশ্বৰৰ ওচৰত যদি শৰণ ল'ব পাৰে, তেতিয়াহ'লে আন কাৰো ওচৰত যোৱাৰ আপোনাৰ দৰকাৰেই নাথাকিব। এজনৰ ওচৰত শৰণ লওক, এজনৰ ওচৰতে আশ্ৰয় লওক, এজনে যি দিব লাগে সেইখিনি গোটেই দিব। মাত্ৰ বিশ্বাস ৰাখক, বিশ্বাস ৰাখক। খালি সেই বিশ্বাসৰ দ্বাৰাই এইটো হৰিক পোৱা যায়, আৰু অবিশ্বাস কৰিলে তেওঁৰ কিন্তু একোৱেই নহয়।